নমস্কাৰ বন্ধুসকল, নিয়ৰ তৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ লগত বন্ধু দীপাংকৰ দাস, তেওঁ নলবাৰী হয়। তেখেতক ফুৰাবৰ কাৰণে আজি লৈ যাম জগন্নাথ মন্দিৰ। তো বন্ধুসকল, আজি আমি যাম একেলগে জগন্নাথ মন্দিৰ। আমি সবিশেষ একো লৈ অনা নাই, তো আমি এইখনত আমি যাম। আজি যিটো ফ্ৰেছ হাৱা খাই খাই আমি ধুনীয়াকৈ জগন্নাথ মন্দিৰ অকণমান দেৰি পিছত পামগৈ। এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ ক্লক টাৱাৰ চক্ৰেডিঙিৰ ওচৰত ডিব্ৰুগড়। তো ইয়াৰ পৰা নেটত দেখাইছে 10 বা 15 মিনিট লাগিব বুলি। তো বন্ধুসকল, এটা পজিটিভ পইণ্ট আছে। আমি যিখন বাহনত গৈ আছোঁ বৰ্তমান, এখন হাৰ্কুলেছ। তো এইখন বাহনত চবচে এটা বেনিফিট আছে। ইয়াৰ বেনিফিটটো হ'ল আমি চবতকৈ আগত যাব পাৰোঁ। আমাৰ বাকীবিলাক যিমান গাড়ী আছে চব পিছত থাকি যায়। এইটো এটা ভাল উপায় আছে। এয়া চাওক, অ' মাই গড। তো বন্ধু দীপাংকৰ, তো তুমিতো নলবাৰী হয়। আজি ৰঙিয়া তামোলপুৰ। তো বৰ্তমান তুমি উজনি অসমৰ ডিব্ৰুগড়ৰ নিচিনা এখন জিলাত আহি পেলাই তোমাৰ উপভোগ কেনেকুৱা হৈছে? একদম মজা আছে। ইয়াৰ ঠাইবিলাক কেনেকুৱা পাইছা তুমি? বহুত ভাল লাগিছে, ঘৰবিলাক বহুত ভাল লাগে। কাৰণ চবতে ফুলনি এটা বাগিচা মানে ফুলনি মানে বাগিচা মানে ফুলনি। আচ্ছা, মোৰ চাইকেলত উঠি কেনে লাগিছে? সেইটোতো আৰু ক'ব লাগে নাই, বহুত ধুনীয়া। আচ্ছা, ঠিক আছে। তো আমি গম পালোঁ তেখেতৰ ফিলিংছটো কেনেকুৱা, কি আমাৰ ডিব্ৰুগড় জিলাখনৰ বিষয়ে। নহাৰ কাৰণে অলৰেডি ৰ'বলগীয়া হৈছে। তো ডিব্ৰুগড়ৰ পৰা আহি পেলাই যোনটো চাৰিআলি, বাইপাছৰ চাৰিআলি পাব, বাইপাছৰ চাৰিআলিৰ বাওঁফালে আহি পেলাই আপোনালোকে দেখি পাব মন্দিৰৰ ওপৰৰ দৃশ্যটো। তুমি দেখিছানে ইয়াৰ পৰা মন্দিৰৰ ওপৰৰ দৃশ্যটো? তো মই ওচৰত গৈ একচুৱেলি দেখামগৈ গৈ পেলাই। তো ইয়াৰ পৰা মোৰ মানে ইমান হেভি মোবাইল নহয় বা হেভি কেমেৰা নহয়, ইমানটো ফ'কাছ নকৰে। তো DSLR লৈ হ'লে বাৰু গম পালোঁ হ'লে। তো একোটাই কথা, ওচৰত গৈ দেখাম, যিহেতু আপোনালোকে গম পাব, কৰি আছে দেখিব মন্দিৰটোৰ দৃশ্য। তো আমি দেৰি নকৰোঁ, এনেও এখন দেৰি লাগেই বাৰু। আমি ভিডিঅ'ত দেৰি নকৰোঁ আপোনালোকে চাবলৈ সুবিধাৰ কাৰণে। তো আহক বন্ধুসকল, যাওঁ। বৰ্তমান আমি আহি পালোঁহি জগন্নাথ মন্দিৰ। তো আপোনালোকক দেখাবলৈ পাই সুখী হৈছোঁ জগন্নাথ মন্দিৰ। এয়া চাওক, প্ৰৱেশ কৰিম এতিয়া। এয়া মোৰ হায়াবুছাটো পাৰ্কিং কৰি আছোঁ। পাৰ্কিং হৈ গৈছেনে? তো অৱশেষত আমি আমাৰ মন্তব্যস্থলী পালোঁহি। এয়া হৈছে আমাৰ গৌৰৱৰ বিষয়, ডিব্ৰুগড় গৌৰৱৰ বিষয় জগন্নাথ মন্দিৰ। আৰু ইয়াৰ যোনটো মনোমোহা দৃশ্য, সেয়া হয়তো আপোনালোকে ইয়াত আহি উপভোগ কৰিব পাৰিব, যিটো আমি উপভোগ কৰি আছোঁ বৰ্তমান, হয় কি নাই? তো এয়া চাওক জগন্নাথ মন্দিৰ দৃশ্য। এয়া হৈছে ভগৱান বিষ্ণু, আৰু ওচৰতে আছে এয়া হৈছে হনুমান মন্দিৰ। এয়া হৈছে হনুমান মন্দিৰ। আৰু অলপ আমি আগত যাম ব'লা। দেখিব পাইছে লক্ষী মন্দিৰ ওচৰতে আছে। লক্ষী মন্দিৰ ওচৰতে আৰু